A truly emotional, patriotic and delightful act done by the talented students of Class 6. Now, let's move on to the next program. এগৰাকী সাহসী নাৰী যি বৰ অসমৰ সোণালী ইতিহাসৰ এক জীৱন্ত চৰিত্ৰ অসমীয়া নাৰীত্বৰ এক বিৰল আদৰ্শ যাৰ ব্যক্তিত্বত দেখা যায় দৃঢ় চৰিত্ৰহীন আৰু নিৰ্ভীক স্বভাৱ সেই তাহানিতেই অন্যায়ৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ লোৱা এগৰাকী সাহসী নাৰী যি আহোমৰ শাসনকালত ৰাজকীয় বাহিনীৰ নিৰ্মম অত্যাচাৰ সহিও নিজৰ দেশৰ বাবে নিজৰ স্বামীৰ বাবে প্ৰাণ ত্যাগ কৰিছিল সেইগৰাকী নিৰ্ভীক আৰু দেশপ্ৰেমৰ নিদৰ্শন স্বৰূপ নাৰী হৈছে সতী জয়মতী সেই সতী জয়মতীৰে বিষাদ গাথাৰে আগবঢ়াবলৈ লৈছোঁ এখনি নৃত্য নাটিকা জয়মতী এগৰাকী মহিয়সীৰ জীৱন্ত দলিল আহোম ৰাজত্বকালত ইতিহাসৰ পাতত চিৰযুগমীয়া হৈ ৰোৱা ত্যাগৰ চানেকি কৰুণ গাথা জয়মতী এয়া আমাৰ সুজলা সুফলা শস্য শ্যামলা অসমীয়াই প্ৰকৃতিৰ বুকু ভৰি পৰে কেতিয়াবা আনন্দৰ জোৱাৰেৰে আকৌ কেতিয়াবা কৰবাৰ পৰা উৰি অহা কলীয়া ডাৱৰে ছানি ধৰে অসমীৰ শ্যামলা বুকু ইতিহাসত যিসকল প্ৰবল প্ৰতাপী ৰজা মহাৰজাৰ বীৰত্ব আৰু ৰাজত্বৰ কাহিনীয়ে অসমৰ ইতিহাসৰ বুকু অলংকৃত কৰি গ'ল সেই আহোমৰ ৬০০ বছৰীয়া ৰাজত্বকালৰ কথা ১৬৭১ চনৰ পৰা ১৬৯১ চনলৈ এক দুধৰ্ষ ধুমুহা স্বৰ্গদেৱ ঈশ্বৰ কওক বৰফুকন ডাঙৰীয়া আহোমৰ বহু ৰাজকোঁৱৰক অংগক্ষত কৰা হৈছে যদিও এতিয়াও বহুত বাকী বিশেষকৈ তুংখুঙীয়া ফৈদৰ গদাপানী কিন্তু সকলো ফালৰ পৰাই আপোনাৰ প্ৰতিদ্বন্দ্বী বুলি জানিব পাৰিছোঁ গদাপানীয়ে মোক মাৰি পেলাব নেকি বৰফুকন ডাঙৰীয়া
মাৰিবতো নোৱাৰে, কিন্তু স্বৰ্গদেৱে যদি আদেশ কৰে সোনকালে গদাপানীক অংগক্ষত কৰাৰ দিহা কৰিব পাৰোঁ। বৰফুকন ডাঙৰীয়া, আপুনিয়ে এইটো মোক ৰজা পাতিছিলে। আপোনাৰ বাবে এইটো মই সিংহাসনত বহিছোঁ। এতিয়া আপুনিয়ে কিবা এটা কৰক বৰফুকন ডাঙৰীয়া। আপুনি নিশ্চিন্ত থাকক। চাওদাং বৰুৱা, কওক বৰফুকন ডাঙৰীয়া। অতি শীঘ্ৰেই গদাপানীৰ সন্ধান কৰা। আমাক গদাপানীক জীৱন্তে বন্দী বা মৃত্যুৰ বাতৰি লাগে। স্বৰ্গদেউ ঈশ্বৰ, গদাপানী সামান্য কোঁৱৰ নহয়, আৰু এনেদৰে গুপ্তভাৱে অংগক্ষত কৰা কাৰ্যত দেশত অৰাজকতা বাঢ়ি যাব। স্বৰ্গদেউ ঈশ্বৰ। স্বৰ্গদেউ ঈশ্বৰ, ৰাজ আজ্ঞা অৱজ্ঞা কৰাটো কিন্তু অপৰাধ। চাওদাং বৰুৱা, আপোনাক যি দায়িত্ব অৰ্পণ কৰা হৈছে তাক আপুনি পালন কৰক। ভাল স্বৰ্গদেউ ঈশ্বৰ, মই এতিয়াই গদাপানীৰ সন্ধান কৰিম। চাওদাংসকল, বলা মোৰ লগত। তেজৰ বুলেৰে লিখি যাম ইতিহাস, মচি যাম দিন সমাজৰ হীন পৰিহাস। আহোম ৰাজকোঁৱৰসকলৰ ভিতৰত লানি গদাপানী আছিল শৌৰ্য বীৰ্য সবাংগ সুন্দৰ। সাদৰীয়া লাই ঠিকনা বৰগোহাঁই ৰূপৱতী গুণৱতী কন্যা জয়মতী আছিল গদাপানীৰ ভাইজা। লাই লেচাই দুটি পুত্ৰৰ সৈতে তেওঁলোকৰ সংসাৰ আছিল অতি মধুৰ। কিন্তু গদাপানী আৰু জয়মতীৰ বুকুত জ্বলিছিল অহৰহ দেশ প্ৰেমৰ অগ্নি, অহৰহ দেশ প্ৰেমৰ অগ্নি। শুনা শুনা শুনা, আমাৰ ৰাজ্যৰ ৰজা স্বৰ্গদেউ চলিকফাদেৱৰ আদেশ, আহোম ৰাজ্যৰ সকলো কোঁৱৰৰ অংগচ্ছেদ কৰা হওক, যাতে এই ৰাজ্যত কোনো কোঁৱৰে ৰাজসিংহাসনত অধিষ্ঠিত হ'ব নোৱাৰে।
বহুত বিচাৰ খোচাৰ কৰাৰ পিছতো গদাপানীৰ সন্ধান পোৱা নগ'ল স্বৰ্গদেউ ঈশ্বৰ। বৰফুকন ডাঙৰীয়া, মোৰ বৰ ভয় লাগিছে বৰফুকন ডাঙৰীয়া। বৰফুকন ডাঙৰীয়া, আপুনিয়ে সোধক এইৰ স্বামীক ক'ত লুকুৱাই ৰাখিছে? জয়মতী, গিৰিয়েৰক ক'ত লুকাই ৰাখিছ? কৈ দিব লাগে। আমি আমাৰ স্বামীৰ বতৰা নাজানো। মিছা মিছা মিছা। স্বৰ্গদেউ ঈশ্বৰ, আমি আহোম ৰাজবংশৰ ছোৱালী আৰু বোৱাৰীও আহোম ৰাজবংশৰে। মিছা আমি কেতিয়াও নকওঁ, কিন্তু দেশৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ স্বামী দেৱতাক পলুৱাই পঠোৱাটো ঠিক বিবেচনা কৰিছোঁ। জয়মতী, যদি নক তোক ইয়াৰ উচিত শাস্তি প্ৰদান কৰা হ'ব। বিশ্বাসঘাতক লালুক খোলা বৰফুকন, তোৰ দৰে ক্ষমতালোভী স্বাৰ্থপৰজনে যি শাস্তি দিবি, দেশৰ বাবে, মোৰ স্বামীৰ বাবে মই সকলো সহি যাম, তথাপি বিচলিত নহওঁ। জয়মতী, যদি স্বৰ্গদেৱে আদেশ কৰে ইয়াৰ উচিত ব্যৱস্থা মই ল'ব পাৰোঁ। আদেশ। চাওদাং বৰুৱা, কওক বৰফুকন ডাঙৰীয়া। অতি শীঘ্ৰেই জয়মতীক জেৰেঙা পথাৰলৈ লৈ যোৱা হওক। তাৰ পিছত চাম তাই গদাপানীৰ সন্ধান দিয়ে নে নিদিয়ে। হয় বৰফুকন ডাঙৰীয়া। চাওদাংসকল, জয়মতীক হাতে গলে বান্ধি জেৰেঙা পথাৰলৈ লৈ যোৱা হওক। চাওদাংসকলৰ নিৰ্মম অত্যাচাৰত জয়মতীৰ দেহ হৈ পৰিল ক্ষতবিক্ষত। আনফালে গদাপানীয়ে আশ্ৰয় ল'লে নগাপাহাৰৰ বুকুত সৌ ডালিমীৰ ঘৰত। গদাপানীৰ পুৰুষসুলভ ব্যক্তিত্বত মোহিত হ'ল পাহাৰী জুৰিৰ দৰে প্ৰাণোচ্ছল চঞ্চলা গাভৰু ডালিমী। ইমান যে মন মাৰি আছ, মই ঠিক বুজিছোঁ। কিবা এটাই তোৰ মনটো খুলি খুলি খাইছে। কেনেকৈ বুজাম তোক মনৰ বেদনা? জয়মতীয়ে বা কি কৰিছে, লাই লেচাই বা কেনেকৈ আছে? নালাগে ক'ব। তোৰ মনৰ পুৰণি মই সহিব নোৱাৰোঁ। কেঁচা সোণটো মোৰো মনৰ কথা এবাৰ শুনি চাচোন। ল'ৰা ধেমালিখন নকৰিবি ডালিমী। ল'ৰা বুঢ়া কাক বোলে ডালিমীয়ে সকলো জানে। কেনেকৈ পৰ্বতে হাঁহে, জুৰিটিয়ে নাচে। আহচোন চাবি, মোৰ সৈতে আহ। তই বৰ ল'ৰা ধেমালিখন কৰি থাক ডালিমী। ভৈয়ামৰ খবৰ ভাল নহয়। গদাপানীৰ খবৰ নোকোৱা বাবে জয়মতীক জেৰেঙা পথাৰত গছত বান্ধি নিৰ্মম শাস্তি দিছে। জয়াক কি হ'ল? জয়াৰ নিৰ্মম অত্যাচাৰত জয়মতীৰ প্ৰাণ যাওঁ যাওঁ অৱস্থা। জয়া!
অসমীয়াৰ চেনেহৰ জি সতী জয়মতী জয়া নাই জয়া নাই। What a wonderful drama performed by our class 11 students. Moving on to the next program we have. Long before yoga became a global practice, it was a path to inner balance and self-realization. Maharishi Patanjali, best known as the father of yoga, gave the world the science of yoga, uniting the body, mind, and soul. He was born through divine grace and was named Patanjali. Hence, meaning Patan means fallen and Anjali means folded hands. So to represent the remarkable life of Maharishi Patanjali and to showcase the importance of yoga in our day-to-day life, let's welcome our performers. प्राचीन भारत की पवित्र शांति में, जहां हिमालय आकाश को छूता है और सुबह की धुंध चीड़ के पेड़ों से ढकी चट्टानों पर छाई रहती है, एक मौन अर्थपूर्ण गूंज उठा। एक संत का जन्म हुआ। महर्षि पतंजलि कहते हैं कि वे कोई साधारण आत्मा नहीं थे। दिव्य प्रकाश के सर्पिल में अवतरित एक तेजस्वी व्यक्तित्व, पद्मासन में बैठे, शांत और शाश्वत। उनके ऊपर 1000 फन वाले आदिशेष ब्रह्मांडीय कृपा से विलीन थे। पतंजलि का जन्म मार्गदर्शन करने, योग के ज्ञान को मानव हृदयों में स्थापित करने के लिए हुआ था। बचपन में पतंजलि का झुकाव खेलने की बजाय मौन की ओर था। वे पवित्र वृक्षों के नीचे ताड़ के पत्तों पर प्राचीन ग्रंथों का अध्ययन करते थे। जंगल ही उनका विद्यालय बन गया था। तोते, हिरण और हवा उनके साथी थे। शब्दों से परे सत्य की खोज में वे जंगलों और घाटियों में नंगे पैर यात्रा करते हुए मंदिरों और हौरशियों के दर्शन करते थे। उन्होंने जीवन के महान रहस्य के सार को आत्मसात किया। बोधि वृक्ष की विशाल छतरी के नीचे पतंजलि ध्यान में एकाग्र बैठे रहे। उन्होंने आंखों से नहीं बल्कि आंतरिक दृष्टि से देखा। उन्होंने महसूस किया कि मन एक उग्र नदी की तरह शांत होना चाहिए, और इसलिए तेल के दीपों से प्रकाशित हिमालय की एक गुफा की शांति में उन्होंने योग सूत्र लिखे, ज्ञान के 196 मोती। ईश गिरीश नरेश परेश महेश विलेशय भूषण भो सांब सदा शिव शंभो शंकर शरणं मे तव चरणयुगम्। उमया दिव्य सुमंगल विग्रहया लिंगित वामांग विभो सांब सदा शिव शंभो
शङ्कर शरणं मे तव चरणयुगम् दूरीकुरु मामज्ञमनाथं दूरीकुरु मे दुरितं भो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् शिवाय नमः शिवाय नमः शिवाय नमः नमः शिवाय शिवाय नमः शिवाय नमः शिवाय नमः नमः शिवाय ऋषिवरमानसहंस चराचर जनन स्थितिलय कारण भो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् अन्तःकरणविशुद्धिं भक्तिं च त्वयि सतीं प्रदेहि विभो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् करुणावरुणालय मयि दास उदासस्तवोचितो न हि भो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् शिवाय नमः शिवाय नमः शिवाय नमः नमः शिवाय शिवाय नमः शिवाय नमः शिवाय नमः नमः शिवाय जय कैलासनिवास प्रमथ गणाधीश भूसुरार्चित भो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् जनुतक झङ्किणु झनुतत्किटतक शब्दैर्नटसि महानट भो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् धर्मस्थापन दक्ष द्रक्ष गुरो दक्ष यज्ञ शिक्षक भो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् शिवाय नमः शिवाय नमः शिवाय नमः नमः शिवाय शिवाय नमः शिवाय नमः शिवाय नमः नमः शिवाय बलमारोग्यं चायुस्त्वद्गुणरुचितां चिरं प्रदेहि विभो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् भगवन् भर्गभयापह भूतपदे भूतिभूषिताङ्ग विभो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् सर्वदेव सर्वात्म सर्वद दुर्वृत गर्वहरण विभो साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम् शिवाय नमः शिवाय नमः शिवाय नमः नमः शिवाय शिवाय नमः शिवाय नमः शिवाय नमः नमः शिवाय
साम्ब सदा शिव शम्भो शङ्कर शरणं मे तव चरणयुगम्